অসমত জেহাদীৰ বিচৰণ জেহাদীয়ে অসম ৰক্তাক্ত কৰাৰ ব্লু প্ৰিণ্ট ৰচিছে নেকি দৰঙৰ খাৰুপেটিয়াত গ্ৰেপ্তাৰ জেহাদী গোপনে অসমত কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে জেহাদী পাকিস্তান আৰু বাংলাদেশৰ সন্ত্ৰাসবাদীৰে সম্পৰ্ক স্থাপন কৰি অসমত ৰক্তাক্ত কৰাৰ ব্লু প্ৰিণ্ট জেহাদীৰ শান্তিময় অসমক অস্থিৰ কৰিবলৈ তৎপৰ জেহাদীৰ গেং জেহাদীৰ এই পৰিকল্পনা ৰোধ কৰিবলৈ এতিয়া তৎপৰ অসম আৰক্ষী দৰঙৰ খাৰুপেটিয়াৰ পৰা এটা জেহাদীক গ্ৰেপ্তাৰ কৰিলে মঙ্গলদৈ আৰক্ষীয়ে জেহাদীটোৰ নাম মুনচিৰ আলী তেহৰিক ই তালিবান পাকিস্তানৰ সৈতে সম্পৰ্ক মুনচিৰৰ কেৱল ইমানেই নহয় আৰাকান ৰোহিংগিয়া সেলভেশন আৰ্মিৰ সৈতেও সম্পৰ্ক স্থাপন কৰিছিল গ্ৰেপ্তাৰ কৰা জেহাদী মুনচিৰ আলীয়ে বাংলাদেশী সন্ত্ৰাসবাদীৰ সৈতেও আছে সম্পৰ্ক সামাজিক মাধ্যমতো সক্ৰিয় আছিল মুনচিৰ আলী সামাজিক মাধ্যমৰ জৰিয়তে বাংলাদেশী সন্ত্ৰাসবাদীৰে সম্পৰ্ক বজাই ৰাখিছিল জেহাদীটোৱে ৰাজ্যৰ কেইবাটাও স্থানত কুটাঘাতৰ পৰিকল্পনা যুগুত কৰিছিল মুনচিৰ আলীয়ে কিছুদিন পূৰ্বে তামিলনাডুৰ পৰা খাৰুপেটিয়ালৈ আহিছিল মুনচিৰ তামিলনাডুত থকা অৱস্থাতেই সন্ত্ৰাসবাদীৰে সম্পৰ্ক স্থাপন কৰিছিল বুলি আশংকা আৰক্ষীৰ অৱশ্যে এতিয়ালৈ গ্ৰেপ্তাৰ কৰাৰ পিছত কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই মঙ্গলদৈ আৰক্ষীয়ে পশ্চিম কামৰাপাৰত ঘৰ জেহাদী মুনচিৰ আলীৰ গ্ৰেপ্তাৰ কৰি মুনচিৰ আলীক 4 দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে মঙ্গলদৈ আৰক্ষীক ধন্যবাদ স্থানীয় লোকৰ যি সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অসমখনক এটা শান্তিৰ বাতাবৰণৰ ব্যৱস্থা কৰিব বিচাৰিছে তৎপৰ লাগি আছে সেই সময়ত আজি দৰঙত এই পৰিস্থিতি যে দৰঙৰ ব্যক্তিয়ে গৈ তামিলনাডুত গৈ উগ্ৰপন্থীৰ লগত জড়িত হৈ আজি আমাৰ দৰং জিলাত কুটাঘাতমূলক এটা কাম কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িল কিন্তু মই এইখিনিতে দৰং আৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰিছো দৰঙৰ আৰক্ষী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছো যে তেখেতক এই অৱস্থাত ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ আহ্বান স্থানীয় লোকৰ খাৰুপেটিয়াকে ধৰি বহু অঞ্চলৰ যুৱক সময়ে সময়ে যায় তামিলনাডু কেৰেলা অথবা কৰ্ণাটকলৈ এই যুৱকসকলৰ কোনো তথ্য নাথাকে প্ৰশাসনৰ হাতত এই সন্দৰ্ভত পদক্ষেপ ল'বলৈ মুখ্যমন্ত্ৰীক আহ্বান স্থানীয় লোকৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম যে আমাৰ মঙ্গলদৈ দৰং জিলাৰ পৰা বহুতো তেনেকুৱা মিয়া যেহেতু কৰ্মসূত্ৰে কৰ্ণাটক তামিলনাডু কেৰেলাত কৰ্মসূত্ৰে গৈ আছে তেখেতসকলে কি কৰিছে আমাৰ হাতত চৰকাৰৰ হাতত বা আমাৰ জিলা প্ৰশাসনৰ একো তথ্য নাই গতিকে যিসকল ব্যক্তি বাহিৰত কাম কৰি আছে তেখেতসকলক প্ৰত্যেক থানাৰ অন্তৰ্গত তেখেতৰ এটা ইনভেষ্টিগেশ্যন চলাব লাগে ক'ত কি কৰি আছে আৰু আগলৈ যদি কিবা কাৰণত অসমৰ পৰা বাহিৰত গৈ তেখেতৰ জিলা প্ৰশাসনৰ পাৰ্মিশ্যন লৈ যোৱাৰ ব্যৱস্থা কৰক নহ'লে তেনেকুৱা কিমানজন উগ্ৰপন্থীয়ে এনেকুৱা কুটাঘাতমূলক ব্যৱস্থা কৰাৰ মানে উঠি পৰি লাগে তাৰ আমি নদীকে ক'ব নোৱাৰোঁ কিন্তু কেৱল মুনচিৰ আলীয়ে নে মুনচিৰ আলীৰ সৈতে জড়িত আছে নেকি অন্য লোকো এই ৰহস্য এতিয়া উদ্ঘাটন কৰাটোৱেই প্ৰধান প্ৰত্যাহ্বান হ'ব আৰক্ষীৰ এই ধৰণৰ শক্তিক পুৰিয়ে পোখাই উভালি দিয়াটোৱে হ'ব আৰক্ষীৰ মুখ্য কাম মঙ্গলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ